আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকৰ মাজত লৈ আহিছোঁ। আজিৰ প্ৰথম খবৰটোৱে আপোনালোকৰ মাজত লৈ আহিছোঁ। আজি হৈছে 10 মাৰ্চ। আজি এই 10 মাৰ্চত আটাইতকৈ বৃহৎ স্কিম য'ত অৰুণোদয় বুলি কয়, এই অৰুণোদয় 3.0ৰ অধীনত ৰাজ্যৰ লাখ লাখ মহিলাসকলে লাভ কৰিব। তেওঁলোকৰ যি 4 মাহৰ অন্তত 9,000 টকাকৈ লাভ কৰিব। প্ৰতিগৰাকী হিতাধিকাৰীয়ে এই টকা লাভ কৰিব। ৰাজ্যৰ গাঁও সভা, পঞ্চায়ত, ভিচিডিচি এলেকাৰ সভাৰ জৰিয়তে এই টকাখিনি ডাইৰেক্ট তেওঁলোকৰ একাউণ্টত লাভ কৰিব। আজি হৈছে 10 মাৰ্চ। নাৰী শক্তিলৈ সবলীকৰণৰ বৃহৎ এক পদক্ষেপ, য'ত 40 লাখ অৰুণোদয় হিতাধিকাৰীলৈ 3,600 কোটি টকা মুঠ অনুদান আজি ৰাজ্য চৰকাৰে লাভ কৰিব। আইমাতৃ বাইদেউ ভনীসকলে লাভ কৰিব এই টকা মুঠ 9,000 টকাকৈ অতিৰিক্ত ৰাশিৰ সৈতে 4 মাহৰ আৰ্থিক অনুদান। এক সবলীকৰণ আঁচনি য'ত নাৰীসকলৰ সাহস আৰু পৰিয়ালৰ ভৰসাৰ উদ্দেশ্যে এই আঁচনিখন ৰূপায়ণ কৰা হৈছিল 2019 চনতে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এই আঁচনিখনৰ এক বৃহৎ সাফল্যৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ মহিলাসকলে লাভ কৰিব 9,000কৈ টকা। ৰাতিপুৱা 10:30 বজাতে এই টকাসমূহ ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীসকললৈ ট্ৰান্সফাৰ কৰা হ'ব আৰু এক বৃহৎ সকাহ আনিব ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈকে, য'ত 9,000কৈ টকা লাভ কৰিব ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ মহিলাসকলে আৰু প্ৰায় 3,600 কোটি টকা লাভ কৰিব এই আঁচনিটিৰ জৰিয়তে। আৰু এই আঁচনিখনৰ অধীনত ৰাজ্যৰ প্ৰতিগৰাকী নাৰীলৈ এক বৃহৎ সাফল্য লাভ কৰিব। আজিৰ এই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ৰাজ্যৰ প্ৰতিগৰাকী নাৰীলৈ আজি বৃহৎ সকাহ লাভ কৰিব। প্ৰায় 3,600 কোটি টকা ব্যয় হ'ব এই আঁচনিখনৰ অধীনত অন্তৰ্ভুক্ত হিতাধিকাৰীসকলৰ। প্ৰায় 3.0ৰ নতুনত্ব যিসকল অৰুণোদয় হিতাধিকাৰী আছে আৰু লগতে পুৰণিসকলৰ লগ লগাই প্ৰায় 40 লাখ প্লাছ মহিলাসকললৈ এই আঁচনিৰ ধন আজি লাভ কৰিব। পৰৱৰ্তী খবৰ, নিৰ্বাচনী আয়োগে অনুমতি দিলে পূৰ্বৰ দৰে ৰাজ্যৰ বিহু সমিতিসমূহক দিয়া হ'ব ধন। অন্যথা নিৰ্বাচনৰ পিছত দিয়া হ'ব ধন। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আপোনালোকে গমেই পাইছে যে ৰাজ্যৰ প্ৰতিখন বিহু সমিতিলৈ ৰাজ্য চৰকাৰৰ এক আৰ্থিকভাৱে টকা লাভ কৰি আছিল আৰু যিহেতুকে সমাগত নিৰ্বাচন আহি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি যদিহে নিৰ্বাচন আয়োগে এই অনুমতি দিয়ে, তেতিয়াহ'লে পূৰ্বৰ দৰে ৰাজ্যৰ যিবিলাক বিহু সমিতিসমূহ আছিল এই সমিতিসমূহক এই ধন টকা দিয়া হ'ব। অন্যথা নহ'লে নিৰ্বাচনৰ পিছত এই ধনখিনি লাভ কৰিব। পৰৱৰ্তী খবৰ, শ্ৰদ্ধাৰ বাইদেউ সুধিজন সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। অৰুণোদয় পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আপোনাক অভিনন্দন জনালোঁ। 10 মাৰ্চ 2026 তাৰিখে পুৱা 10 বজাত অৰুণোদয় 3.0ৰ অন্তৰ্ভুক্ত প্ৰতিটো পৰিয়াললৈ আমি 9,000 টকালৈ একত্ৰ ধনৰাশি প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। উক্ত দিনা আপোনাৰ দলৰ ঘৰৰ সমীপৰ গাঁও পঞ্চায়ত, ৱাৰ্ড কাউন্সিল প্ৰাংগণত আয়োজন কৰা সভাত এই অৰুণোদয় 3.0ৰ ধনৰাশি বিতৰণ কৰা হ'ব। উক্ত অনুষ্ঠানটোত আপোনাৰ উপস্থিতি আৰু আন্তৰিকতাৰে কামনা কৰিলোঁ। অৰুণোদয় পৰিয়ালৰ এই বিশেষ দিনটোত অংশগ্ৰহণ কৰি অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰি তুলিব বুলি আশা কৰিলোঁ। আন্তৰিকতাৰে হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম, 6 মাৰ্চ 2026। পৰৱৰ্তী খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। 15 মাৰ্চত ঘোষণা হ'ব নিৰ্বাচনী অধিসূচনা। 9 এপ্ৰিলত এটা পৰ্যায়তে ৰাজ্যৰ 126টা সমষ্টিত ভোটগ্ৰহণ, য'ত ৰাজ্যৰ 126টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ'ব। 15 মাৰ্চত ঘোষণা হ'ব নিৰ্বাচনী অধিসূচনা, য'ত 9 এপ্ৰিলত এটা পৰ্যায়তে ৰাজ্যৰ 126টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 11 মাৰ্চত জাৰি হ'ব নিৰ্বাচনী অধিসূচনা আৰু 9 এপ্ৰিলত এটা পৰ্যায়তে ৰাজ্যৰ 126টা সমষ্টিত হ'ব এই ভোটগ্ৰহণ। আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয় 3.0 স্ট্ৰেনিংছ এণ্ড 40 লাখ অৰুণোদয়
Boreals across Assam, and 10 March 2026, and consular revenue is to 9,000 and per persons, and the total outlay 3,800 crore plus. চাহ বাগিচাসকলত মজুৰি বৃদ্ধি কৰা হ'ল। ৰাজ্যৰ আন এক কল্যাণকাৰী পদক্ষেপ চাহ বাগিচাত মজুৰি বৃদ্ধি, য'ত পুনৰবাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 30 টকাকৈ বৃদ্ধি লাভ কৰিছে। 1 এপ্ৰিল 2026 পৰা কাৰ্যকৰী হোৱাকৈ এই পদক্ষেপ অসমৰ ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ, আৰু লগতে পুনৰ মজুৰি দৈনিক 250 টকাৰ সহিত বৰ্ধিত অনুসৰি দৈনিক 280 টকা, বৰাক উপত্যকা 228 টকা আৰু বৰ্ধিত মজুৰি দৈনিক 258 টকা। এই মজুৰি বৃদ্ধি ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য, য'ত বৰ্তমান চৰকাৰৰ দিনত বৰ্ধিত দৈনিক মজুৰি আছিল ব্ৰহ্মপুত্ৰ উপত্যকা 170 টকা, 2021 আছিল 205 টকা, 2022 আছিল 202 টকা, 2023 আছিল 250 টকা আৰু 2026 280 টকাকৈ প্ৰায় 42.13% এই মজুৰি বৃদ্ধি কৰা হৈছে। আৰু বৰাক উপত্যকাত 175 টকা আছিল কাৰ্যভাল কৰাৰ সময়ত, আৰু 2021 183 টকা, 2022 210 টকা, 2023 228 টকা, 2026 258 টকা, প্ৰায় 47.42% হাৰত এই বৰ্ধিত দৈনিক মজুৰি বৃদ্ধি পাইছিল। চাহ জনজাতি তথা আদিবাসী সম্প্ৰদায়ৰ সৰ্বাংগীন উন্নয়নৰ দিশত অসম চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰা পদক্ষেপ শৈক্ষিক বিকাশ, দক্ষতা বিকাশ তথা স্ব-নিয়োজন, উন্নত চিকিৎসা সেৱা, ক্ৰীড়া প্ৰতিভা বিকাশ আৰু লগতে শিক্ষাৰ দিশত যথেষ্ট উন্নতি। টিহু সমষ্টিৰ চৰ্চিত বিজেপিৰ নৱ প্ৰজন্মৰ নেতা ত্ৰিনয়ন বৰ্মন মুখ্যমন্ত্ৰীৰ সৈতে। টিহু সমষ্টিৰ চৰ্চিত বিজেপিৰ নৱ প্ৰজন্মৰ নেতা ত্ৰিনয়ন বৰ্মন মুখ্যমন্ত্ৰীৰ সৈতে য'ত জনসভাত ভাগ লয়, আৰু এই জন আশীৰ্বাদ যাত্ৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু এই টিহু সমষ্টিৰ চৰ্চিত বিজেপিৰ নৱ প্ৰজন্মৰ নেতা ত্ৰিনয়ন বৰ্মন উপস্থিত থাকে, আৰু লগতে লাখ লাখ বিজেপি প্ৰাৰ্থী তাত উপস্থিত থাকে। 10 মাৰ্চৰ দিনত 10:30 বজাত 40 লাখ অৰুণোদয় হিতাধিকাৰী পাব এই 9,000কৈ টকা। দুখীয়া পৰিয়ালৰ প্ৰতি বিজেপি চৰকাৰৰ দায়বদ্ধতা, অৰুণোদয় 3.0, 40 লাখ পৰিয়ালৰ একাউণ্টত জমা হ'ব ধন। 10 মাৰ্চ সৰ্বমুঠ 39,70,892 গৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 9,000কৈ টকা। 3,685 কোটি টকা একেদিনাই বিতৰণ কৰা হ'ব লাভাৰ্থীৰ মাজত। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ লাখ লাখ পৰিয়ালে লাভ কৰিব এই নতুন শক্তি। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াই আমাৰ এক ফেচবুক পোষ্টত কৈছে যে আমাৰ আই মাতৃ বাইদেউ ভনীসকলৰ অতিৰিক্ত অনুদান হ'ল 4 মাহৰ অৰুণোদয়ৰ ধনৰাশি 9,000 টকা কিছু সময় পাছতে পূৰণ কৰা হ'ব। আমি দিয়া প্ৰতিশ্ৰুতি এয়াই এক বাস্তৱ প্ৰতিফলন। 40 লাখ অৰুণোদয় মহিলা হিতাধিকাৰীৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্ট। আৰু ৰাজ্যৰ প্ৰতিটো গাঁও পঞ্চায়ত, VTC, VCDC আৰু নগৰ এলেকাত হ'ব বিশেষ সভা। সভাত উপস্থিত থকাৰ সময়ত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব আঁচনিৰ ধন। 10 মাৰ্চৰ দিনৰ 10:30 বজাত অৰুণোদয় হিতাধিকাৰী পাব 9,000কৈ টকা, আৰু ৰাজ্যৰ 40 লাখ মহিলাই একাউণ্টত লাভ কৰিব এই ধন। 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে AIDFৰ পৰা প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে। আপোনালোকে গমেই পাইছে, 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে AIUDFৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে, য'ত প্ৰাৰ্থিত্ব লাভ কৰিছে 56 নং ৰূপইহাট আমিনুল ইছলাম, 22 নং মাজদিয়া ৰফিকুল ইছলাম, 25 নং আপোনালোকে গম পাইছে সৰ্বপ্ৰিয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা, য'ত অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট, য'ত AIUDFৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে।
পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী। 23 মাৰ্চত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী। কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। 14 মাৰ্চত বৰাক উপত্যকালৈ যাব প্ৰধানমন্ত্ৰী মোদীৰ। কেইবাটাও প্ৰকল্পৰ শিলান্যাস ভূমিপূজন কৰিব মোদীয়ে। বৰাপানীৰ 5 গ্ৰাম এক্সপ্ৰেছ হাইৱেৰ শিলান্যাস কৰিব মোদীয়ে। শিলচৰত অম্বিকাপুৰত সম্বোধন কৰিব বিশাল জনসভা। পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী। 23 মাৰ্চত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী। কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। 14 মাৰ্চত বৰাক উপত্যকালৈ যাব প্ৰধানমন্ত্ৰী মোদীৰ। কেইবাটাও প্ৰকল্পৰ শিলান্যাস ভূমিপূজন কৰিব মোদীয়ে। বৰাপানীৰ 500 গ্ৰাম এক্সপ্ৰেছ হাইৱেৰ শিলান্যাস কৰিব মোদীয়ে। শিলচৰ অম্বিকাপুৰত সম্বোধন কৰিব এক বিশাল জনসভা। ওচৰ চাপিছে বিধানসভা নিৰ্বাচন। সপ্তাহে সপ্তাহে ঋণ লৈছে চৰকাৰে। 10 মাৰ্চত পুনৰ ল'ব 900 কোটি টকাৰ ঋণ। 2 মাৰ্চত লৈছিল 1000 কোটি টকাৰ ঋণ। ওচৰ চাপিছে বিধানসভা নিৰ্বাচন। সপ্তাহে সপ্তাহে ঋণ লৈছে চৰকাৰে। 10 মাৰ্চত পুনৰ ল'ব 900 কোটি টকাৰ ঋণ। 2 মাৰ্চত লৈছিল 1000 কোটি টকাৰ ঋণ। দৰমহা গাঁথনিক লৈ সৰব সদৌ অসম প্ৰাথমিক স্নাতক শিক্ষক মঞ্চ। 2017 চনৰ 17 মাৰ্চৰ আগে পিছে নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ বেছিক পে দৰমহা। য'ত 2017 চনৰ 17 মাৰ্চৰ আগে পিছে নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলে পাব এই টকা। নিযুক্তিপ্ৰাপ্ত শিক্ষক